জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শংকৰদেৱ এজন বিখ্যাত সাহিত্যিক আছিল, বিশ্ব বৰেণ্য সাহিত্যিক আছিল। সকলো শাস্ত্ৰ অধ্যয়ন কৰিছিল, সকলো কথা জানিছিল, কিন্তু তেওঁ ভক্তি ৰত্নাকৰ কিতাপখনৰ বাহিৰে কোনো কিতাপ সংস্কৃতত লিখা নাছিল। সেইকাৰণে বাকীবিলাকে ভাবিলে এই পণ্ডিত নাজানে কিজানি, ভালকৈ নাজানে কিজানি সংস্কৃত। তেওঁ যিমান সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি জাতিটোক দান দি থৈ গ'ল, সেইবিলাক যদি তেওঁ সংস্কৃতত লিখিলেহেঁতেন তেতিয়া বিশ্ববিখ্যাত পণ্ডিত বুলি মানুহে স্বীকাৰ কৰিলেহেঁতেন। কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, টলষ্টয়, শ্বেক্সপিয়াৰ, গেট, ভিক্টৰ হিগো, এইসকলতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ডাঙৰ পণ্ডিত। তেওঁসকলক বিশ্বৰ বিখ্যাত পণ্ডিত বুলি স্বীকাৰ কৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ববিখ্যাত পণ্ডিত বুলি স্বীকাৰ কৰা নাই। এতিয়াও সকলোৱে ভাষণ যেতিয়া কয় যে ভাৰত পৃথিৱীত প্ৰথম নাটক উলিয়াইছিল শ্বেক্সপিয়াৰে বুলি কয়, কোনেও শংকৰদেৱে বুলি নকয়, কোনেও নকয় শংকৰদেৱে উলিয়াইছিল বুলি পেলাই। ইংৰাজ পণ্ডিতবিলাকেও নকয়, ভাৰতীয় পণ্ডিতেও নকয়। কাৰণ মই আৰম্ভণিতে কৈছোঁ
আমি প্ৰচাৰ বিমুখ, আমাৰ প্ৰচাৰ নাই। আমাৰ হৈ কথা ক'বলৈ মানুহে বেয়া পায়, মানুহে বেয়া পায়, হিংসা। মই তেওঁৰ কথা নকওঁ, তেওঁৰ কথা ক'লে তেওঁ মোতকৈ বেছি জানা হ'ল। চবতকৈ ভাৰতবৰ্ষত দিনাখন মোক এজন মানুহে কৈছে কি পৱন বৰুৱা আপোনাৰ চিপাঝাৰ হাই স্কুলৰ শিক্ষক অমূল্য বৰুৱা, কটন কলেজৰ প্ৰফেচাৰ পৱন বৰুৱা, তেওঁ মোক গুৱাহাটীত কৈছিল, মাধৱ, অসমৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অসমে এখন ৰাজ্য যিখনত পৰশ্ৰী কাতৰ বেছি, আৰু অসমৰ ভিতৰত এখন জিলা দৰং, যিখনত বেছি পৰশ্ৰী কাতৰ মানুহ বেছি। কোনেও কাৰো চেহেৰা দেখিব নোৱাৰে। তুমি যদি মোৰ কথা ভালকৈ কৈ যোৱা, অলপ পিছতে 4-5মান সৰু সৰু মিটিং হৈ পেলাই এই মাধৱ ৰাজে কিবা পইচা খালে যদি তেওঁৰ পৰা সঁচা কথাটো ক'বলৈ চবেই বেয়া। আজি সেই অৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হৈছে অসমৰ হোৱা কাৰণে। তেওঁ যদি বাহিৰৰ হ'লহেঁতেন বহুত পণ্ডিতে তেওঁৰ নাম ক'লেহেঁতেন। আৰে আপোনাৰ মাৰ্কিন লুথাৰে টেষ্টামেণ্টখন গ্ৰীক ভাষাৰ পৰা জাৰ্মানী ভাষাত অনুবাদ কৰি দিয়াৰ কাৰণে গোটেই পৃথিৱীৰ মানুহে ঈশ্বৰৰ তত্ত্ব, ঈশ্বৰৰ বৰ্ণনা, যীশুখ্ৰীষ্টৰ বৰ্ণনা পঢ়িবলৈ পালে। হেৰিবিলাক গীৰ্জাবিলাক তল পৰি গ'ল মাৰ্কিন লুথাৰৰ কিতাপখনৰ কাৰণে। সেই টেষ্টামেণ্টখনৰ কাৰণে মাৰ্কিন লুথাৰ বিখ্যাত পণ্ডিত হ'ল। তেওঁক সকলোৱে স্বীকাৰ কৰিল। এই গোটেইবিলাক কথা ভক্তি ধৰ্মটোৰ কাৰণে আহিলে। মই কওঁ শুনক, ভক্তি ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰাৰ আগত প্ৰথম প্ৰচাৰ কৰিছিল গৌতম বুদ্ধই প্ৰথম ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। অশোকে কলিংগ ৰজাৰ পিছত ওলাই গৈ যেতিয়া মৰাশবিলাক দেখিলে, তেওঁৰ অন্তৰখন কিবা হৈ গ'ল, কিয় মাৰিলোঁ মই ইমান মানুহ। তেতিয়া তেওঁ কিছু বছৰ আগত গৌতম বুদ্ধই প্ৰচাৰ কৰি যোৱা বুদ্ধ ধৰ্মৰ কথা মনত পৰিল। অহিংসাই পৰম ধৰ্ম কথা নিজ তোমার শরণে হরণ করিল হার দেব দীন দুহারি দয়া কিল দাম গৌর প্রভু আমি দুঃখিত শরণে কৃষ্ণ। পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ মুকলি ধৰ্মালোচনী সভাৰ সভাপতি প্ৰভুজনা, উদ্বোধক প্ৰভুজনা, নিৰ্দিষ্ট বক্তা আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃ সমস্ত, সেৱাস্থলীত উপস্থিত শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃ সমস্ত আৰু সেৱা বাহিনীৰ দায়িত্বত থকা মোৰ দাদা বাইদেউ তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, জয় জয়তে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত আৰু আপোনাসক আটাইৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ মুকলি ধৰ্মালোচনী সভাৰ
শিশু বক্তা হিচাপে নিজকে অধিষ্ঠিত কৰিবলৈ পাই পৰম কৃতাৰ্থ হৈছোঁ যদিও এগৰাকী শিশু বক্তা হিচাপে আপোনাক মহামনীষীৰ ওচৰত কিবা যে বক্তব্য আগবঢ়াব পাৰিম সেয়া মোৰ দৰে এগৰাকী শিশুৰ বাবে অপৰিপক্কতা। তথাপি নিজ শিশু মনৰ কিছু বক্তব্য আপোনাসৱৰ ওচৰত ব্যক্ত কৰিবলৈ সাজু হৈছোঁ আৰু সম্পূৰ্ণ ভুলক্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ। হে বাপবান্ধৱ মাই মাতৃ সমস্ত, আমি সকলোৱে জানো यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। অৰ্থাৎ পৃথিৱীত যেতিয়া ধৰ্মৰ পতন ঘটি অধৰ্মৰ উত্থান হয় তেতিয়া অত্যাচাৰী অনাচাৰী দুষ্কৃতকাৰীসকলক বিনাশ কৰি সাধুসন্তসকলক ৰক্ষা কৰিবলৈ যুগে যুগে ভগৱানে অৱতাৰ গ্ৰহণ কৰে। ঠিক তেনেদৰে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী সম্পূৰ্ণ চেতনাসম্পন্ন আৰু সকলো মহৎ প্ৰতিভাৰ অধিকাৰী সৰ্বগুণাকৰৰ জন্ম হৈছিল অসমত, যিজনে ধৰ্ম দৰ্শন স্থাপত্য ভাস্কৰ্য গীত নৃত্য বাদ্যৰ পাহাৰ ভৈয়ামৰ পৰিধি ভাঙি সাম্য আৰু একতাৰ ভিত্তিত বৰ্ণময় পৰিধি গঢ়ি এক বিদেশী বনিয়াক আনি বৰপিৰা পাৰি দিওঁতে দিওঁতে কি হৈছে জানে? এই আগৰ অলপ পিছৰ অলপ বৰিৱালা জষ্টাৱালা এই যিবোৰ উপাধিৰ মানুহ এওঁলোক ৰাজস্থানৰ পৰা অহা। মই বেয়া বুলি নকওঁ, এওঁলোক নিৰামিষ মাছ মাংস নাখায়, নহৰু পিঁয়াজো ব্যৱহাৰ নকৰে, কিন্তু এওঁলোকে গছ গছনি দেখিব নোৱাৰে। উত্তৰ গুৱাহাটীত কামাখ্যা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত যিবোৰ মাটি লৈছে মাৰোৱাৰীবিলাকে আৰু যিবিলাক কেম্পাছ কৰিছেগৈ তাত এডাল দুবৰি বনো নাই। য'তেই থাকে তেওঁলোকে গছ গছনি চব কাটি পেলায় আৰু তাৰ কাৰণে অসমত আজি উত্তাপ বাঢ়িছে। গুৱাহাটীতো কথাই নাই, এখন ব্ৰিজত 500ডালকৈ 5খন ব্ৰিজত 2,500 গছ নহয় গুৱাহাটীত ঠাণ্ডা দিনতো ফেন স্পীডত চলি আছে। আৰু এদিন এনেকৈ নৱকান্ত বৰুৱাই লিখিছিল ইয়াত এখন নদী আছিল আৰু এনেকুৱাকৈ গছ বন নোহোৱা হয় এখন মৰুভূমি হ'ব, নহ'ব জানো? আমাৰ মলুৱা কাঠনি মূলাই কাঠনি যাদৱ পায়েঙৰ জ্বলাই দিয়া হ'ল, খেতিৰ ধান জ্বলাই দিয়া হ'ল। এজনী গাভৰু ছোৱালীয়ে আৰু বিধৱা মাকে লগ লাগি চৰকাৰৰ পৰা লোন লৈ এখন বিলাতী বগৰীৰ নাৰ্চাৰী কৰিছিল, পৰহি গোটেইখিনি কাটি পেলোৱা হ'ল। মনত ৰাখিব, সেই বগৰীকেইডাল হিংসাতে কাটি দিয়া দুৰ্বৃত্তটো অসমীয়া, মূলাই কাঠনি জ্বলাই দিয়া যাদৱ পায়েঙৰ সেইকেইটা দুৰ্বৃত্ত যিকেইটাই কাঠ কাটি নিব খুজিছিল, যাদৱ পায়েঙে বাধা দিছিল, সেইকেইটা অসমীয়া। পৰাগ দেশক যি হত্যা কৰিছিল আজিলৈকে হত্যাকাৰী নোলাল, সেইজন অসমীয়া। কংগ্ৰেছৰ আগৰ লিডাৰ মানৱেন্দ্ৰ কলিতা উজান বজাৰ হত্যা কৰিছিল, সেইকেইটা অসমীয়া। ৰাছিয়াৰ ইঞ্জিনিয়াৰ চেৰ্গেই গ্ৰিটচেংকক হত্যা কৰা, সেইকেইটা অসমীয়া। জোনমণি ৰাভাৰ হত্যাকাৰী অসমীয়া। জুবিনৰতো কথাই নাই, কিন্তু মনত ৰাখিব জাষ্টিচ দিলে জাষ্টিচ দিনাই, ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই। গুৱাহাটীৰ এখন ঠাইত আজিৰ পৰা 23 বছৰ আগত 8 বছৰীয়া এজনী কণমানি ছোৱালীক তোলনি হোৱা নাই, ট্ৰাইবেল ছোৱালী বড়ো জাতিৰ ৰেপ কৰি হত্যা কৰা হ'ল। ইমান ক্ষমতাশালী সেই ৰেপিষ্ট জেলত নোসোমাল। আজি কিন্তু সেইজন মানুহৰ বয়স 83 ইয়াৰ্ছ, 83 বছৰ মই চিনি পাওঁ। আৰু তেওঁ আজি শয্যা খাই বিচনাত পৰি আছে, আধা চেতন অৱস্থাত, পিঠিত ঘা লাগিছে। আৰু যোৱা 4 দিন আগত মহামান্য আদালতে ৰায় দিছে সেই হত্যাকাৰীজনৰ, সেই ৰেপিষ্টজনৰ বোলে 27 বছৰ জেল হ'ব লাগে। আৰু বাবা সেইটো খালি এনেই মৰিব। এনেকৈ আইন ব্যৱস্থা আৰু এনেকুৱা যদি বিচাৰ ব্যৱস্থা হয়, এনেকুৱা ন্যায় ব্যৱস্থা হয়, তেতিয়াহ'লে আমি আস্থা ক'ত ৰাখিম? আস্থা ক'ত ৰাখিম? গতিকে সেইকাৰণে কৈছোঁ জাষ্টিচ দিলে জাষ্টিচ দিনাই, ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই। লাল বাহাদুৰ শাস্ত্ৰীক যিজনে হত্যা কৰিছিল তেওঁ পাকিস্তানলৈকে পলাই গৈছিল আৰু তেওঁ পেঞ্চন দি আছিল। কোনে পেঞ্চন দিছিল মই নকওঁ। তাৰমানে গাদ্দাৰ আমাৰ মাজত আছে। ভাৰতৰ এজন ভাইচৰয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথক কৈছেগৈ, ৰাণী মা 50,000 চলজাৰ লাগে। পাঞ্জাৱ ৰাজস্থান আমি গুজৰাটৰ সৈতে এই 3খন প্ৰদেশ ইংৰাজে অৰ্থাৎ আমি এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰিম।
তেতিয়া কৈছে 10,000 লৈ যোৱা বোলে 10,000 কি হ'ব তেতিয়া ৰাণীয়ে কৈছেগে ইণ্ডিয়া মে গাদ্দাৰ কি কমি হে কিয়া এতিয়া 50,000 ঠাইত 10,000 সৈন্য দিছিল সেই 10,000 পাঞ্জাব ৰাজস্থান আৰু গুজৰাট দখল কৰিছিল আমি সেই শিক্ষা লৈছোঁ যি শিক্ষাত ভাৰতবৰ্ষক আক্ৰমণ কৰা মহম্মদ ঘুৰি লোধি ঔৰংগজেব বাবৰ হুমায়ুন যিবিলাকে লাখ লাখ মানুহক হত্যা কৰিছিল সেইবিলাকৰ নামত আপোনালোকে দিল্লীলৈকে যাওক ৰাস্তাৰ নাম আছেগে আমাক কিন্তু ৰাণা প্ৰতাপ সিংহ শিৱাজী আমাৰ সতী জয়মতী মৰাণ ৰজা সৰ্বানন্দ সিংহ চতিয়া ৰজা পঢ়োৱা নাই আমাক পঢ়ুৱাইছে নেকি আমাৰ ধুতৰালিৰ বিষয়ে আমাৰ ল'ৰা ছোৱালী খুদক একো ক'ব নোৱাৰে কিন্তু নেশ্যনেল হাইৱে নম্বৰ 52 37 কোনটো কিন্তু কৈ দিব গোহাঁই কমলালী কোনে বনাইছিল ক'ব নোৱাৰে আমাৰ ল'ৰা ছোৱালীক যদি সোধোঁ কোচ ৰাভা বড়ো বা কছাৰী ত্ৰিপুৰাৰ ককবৰক উজনিৰ মৰাণ মটক চুতীয়া সোণোৱাল কছাৰী ধনশিৰি আৰু কাৰ্বি আংলঙৰ ঠেঙাল কছাৰীৰ বাপেক কোন নেহি মালুম নামনিৰ কোচ ৰাভা বড়ো ত্ৰিপুৰাৰ ককবৰক উজনিৰ মৰাণ মটক চুতীয়া লগতে সোণোৱাল কছাৰী ধনশিৰি আৰু কাৰ্বি আংলঙৰ ঠেঙাল কছাৰী বাপেক এটাই আমি কিন্তু নাজানো গতিকে আমি আমাৰ যেতিয়া ইতিহাস নাজানো আমাৰ বুৰঞ্জী নাজানো আমি কিন্তু এদিন ৰঘুমলা হৈ যাম গতিকে আমাৰ সংস্কৃতি আমি জানিব লাগিব আৰু সেইকাৰণে নজনাৰ কাৰণে কি কয় অসমত প্ৰতিভা নাই মই এসময়ত নাটকৰ লগত জড়িত আছিলোঁ